হাজিৰা তেওঁলোকৰ পকেটত নাহে। তেওঁলোকে যদি এয়াৰপৰ্টত সোমাই তেতিয়াহ'লে আদানী আম্বানীয়ে তেওঁলোকক কি কাটে, টেক্স কাটে। যদি বাহিৰত ঘূৰি পায় তেতিয়াহ'লে অসম পুলিচ প্ৰশাসনে টেক্স কাটে। গতিকে এইসকল ব্যক্তিক ডিঙিত যে চিপ জৰি লগাই দিছে অসমৰ চৰকাৰ তথা অসমৰ বিভাগে, গৃহ বিভাগে, এই ক্ষেত্ৰত কোনদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ থাকিব? মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি খুব এজন দক্ষ আৰু যোগ্য ব্যক্তি। আমি কৰি অহা প্ৰতিবাদ, অসম ৰাজ্যিক কেব চালক সন্থাই কৰি অহা প্ৰতিবাদক আপুনি কেতিয়া কোনো কাৰণত আপুনি শুনা নাই নেকি? যদি আপুনি অৱগত, এতিয়া এই মুহূৰ্তলৈকে আপুনি নোলোৱা ডিচিশ্যনৰ মূলতে লুকাই থকা আপোনাৰ উদ্দেশ্য কি? গতিকে আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে বিল-আচিত অসম তথা সজাতি দল, অসম আৰু অসমীয়া কেব চালক সন্থা এনেকুৱা দুৰ্দশা সময়ত আছে। আহি থকা দিনত গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ হ'ব যদিহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা যদি সঠিক সমাধানৰ সূত্ৰ তৈয়াৰ নকৰে। ধন্যবাদ। গুৱাহাটীৰ কেব চালকসকলে এই কথাবোৰ যে আমাৰ আমি গোলাম নাছিলো, আমাক গোলাম হ'বলৈ বাধ্য কৰোৱা হৈছে। কেনেকে? আমি 2 পৰা 3 লাখ টকা গাঁঠিৰ ধন বিনিয়োগ কৰিছোঁ আৰু 5 পৰা 7 লাখ টকা আমি ঋণৰ বোজা কান্ধত লৈছোঁ। ইয়াৰ পাছতো প্লেটফৰ্ম কোম্পানীসকলে আমাক গোলামৰ দৰে ব্যৱহাৰ কৰিছে। প্ৰতিটো 100 টকাত 30ৰ পৰা 40% তেওঁলোকে কমিশ্যন কাটে। এই কথাখিনি আমি সদায় কৈ আহিছোঁ। আজি বিমানবন্দৰত আমাক খেদি দিয়া হৈছে আদানীয়ে লোৱাৰ পৰা, আমাক পাৰ্কিঙৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ভিতৰত থাকিলে আদানীয়ে কাটে, বাহিৰত আহিলে পুলিচে ফটো মাৰি জৰিমনা বিহে। আমি কলৈ যাম? তৃতীয় কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ যি অনুমতি প্ৰদান কৰিলে, এই আইনৰ জৰিয়তে আমাৰ চালকসকলৰ কাৰণে এক হতাশাৰ সৃষ্টি কৰিছে। আগতে যদি আমি 10টা ভাড়া মাৰিছিলোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত আমি 4টা বা 5টা ভাড়া মাৰিয়ে শান্ত থাকিব লাগে, যাৰ ফলত আমি EMI দিব নোৱাৰা হৈছোঁ, ৰুম ভাড়া, ঘৰৰ ল'ৰা-ছোৱালী পঢ়াব নোৱাৰা হৈছোঁ। গতিকে প্ৰতিটো ক্ষেত্ৰতে কেৱল আমাৰ প্ৰতি অন্যায়, শোষণ আৰু বঞ্চনা হৈ আছে, আমি সহ্য কৰি আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ আৰ্তনাদবোৰ পুনৰ বুজক। তেওঁ যদি কিবা এটা নকৰে তেতিয়াহ'লে আমি জীয়াই থকাৰ আৰু বিকল্প নাই। কাৰণ আমি এনেকুৱা এটা টেকন'লজি নামৰ বোমা বুকুত বান্ধি লৈছোঁ, যিটো আমি না খুলি পেলাব পাৰোঁ না দলিয়াই দিব পাৰোঁ। গতিকে আমিবোৰ অসহায়, আমাক সহায় কৰক। হাজিৰা তেওঁলোকৰ পকেটত নাহে। তেওঁলোকে যদি এয়াৰপৰ্টত সোমাই তেতিয়াহ'লে আদানী আম্বানীয়ে তেওঁলোকক কি কাটে, টেক্স কাটে। যদি বাহিৰত ঘূৰি পায় তেতিয়াহ'লে অসম পুলিচ প্ৰশাসনে টেক্স কাটে। গতিকে এইসকল ব্যক্তিক ডিঙিত যে চিপ জৰি লগাই দিছে অসমৰ চৰকাৰ তথা অসমৰ বিভাগে, গৃহ বিভাগে, এই ক্ষেত্ৰত কোনদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ থাকিব? মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি খুব এজন দক্ষ আৰু যোগ্য ব্যক্তি। আমি কৰি অহা প্ৰতিবাদ, অসম ৰাজ্যিক কেব চালক সন্থাই কৰি অহা প্ৰতিবাদক আপুনি কেতিয়া কোনো কাৰণত আপুনি শুনা নাই নেকি? যদি আপুনি অৱগত, এতিয়া এই মুহূৰ্তলৈকে আপুনি নোলোৱা ডিচিশ্যনৰ মূলতে লুকাই থকা আপোনাৰ উদ্দেশ্য কি? গতিকে আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে বিল-আচিত অসম তথা সজাতি দল, অসম আৰু অসমীয়া কেব চালক সন্থা এনেকুৱা দুৰ্দশা সময়ত আছে। আহি থকা দিনত গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ হ'ব যদিহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা যদি সঠিক সমাধানৰ সূত্ৰ তৈয়াৰ নকৰে। ধন্যবাদ। গুৱাহাটীৰ কেব চালকসকলে এই কথাবোৰ যে আমাৰ আমি গোলাম নাছিলো, আমাক গোলাম হ'বলৈ বাধ্য কৰোৱা হৈছে। কেনেকে? আমি 2 পৰা 3 লাখ টকা গাঁঠিৰ ধন বিনিয়োগ কৰিছোঁ আৰু 5 পৰা 7 লাখ টকা আমি ঋণৰ বোজা কান্ধত লৈছোঁ। ইয়াৰ পাছতো প্লেটফৰ্ম কোম্পানীসকলে আমাক গোলামৰ দৰে ব্যৱহাৰ কৰিছে। প্ৰতিটো 100 টকাত 30ৰ পৰা 40% তেওঁলোকে কমিশ্যন কাটে। এই কথাখিনি আমি সদায় কৈ আহিছোঁ। আজি বিমানবন্দৰত আমাক খেদি দিয়া হৈছে আদানীয়ে লোৱাৰ পৰা, আমাক পাৰ্কিঙৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ভিতৰত থাকিলে আদানীয়ে কাটে, বাহিৰত আহিলে পুলিচে ফটো মাৰি জৰিমনা বিহে। আমি কলৈ যাম? তৃতীয় কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ যি অনুমতি প্ৰদান কৰিলে, এই আইনৰ জৰিয়তে আমাৰ চালকসকলৰ কাৰণে এক হতাশাৰ সৃষ্টি কৰিছে। আগতে যদি আমি 10টা ভাড়া মাৰিছিলোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত আমি 4টা বা 5টা ভাড়া মাৰিয়ে শান্ত থাকিব লাগে, যাৰ ফলত আমি EMI দিব নোৱাৰা হৈছোঁ, ৰুম ভাড়া, ঘৰৰ ল'ৰা-ছোৱালী পঢ়াব নোৱাৰা হৈছোঁ। গতিকে প্ৰতিটো ক্ষেত্ৰতে কেৱল আমাৰ প্ৰতি অন্যায়, শোষণ আৰু বঞ্চনা হৈ আছে, আমি সহ্য কৰি আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ আৰ্তনাদবোৰ পুনৰ বুজক। তেওঁ যদি কিবা এটা নকৰে তেতিয়াহ'লে আমি জীয়াই থকাৰ আৰু বিকল্প নাই। কাৰণ আমি এনেকুৱা এটা টেকন'লজি নামৰ বোমা বুকুত বান্ধি লৈছোঁ, যিটো আমি না খুলি পেলাব পাৰোঁ না দলিয়াই দিব পাৰোঁ। গতিকে আমিবোৰ অসহায়, আমাক সহায় কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।